শিৱ আৰু সতীৰ মিলনৰ পিছত যেতিয়া সতী দেৱীৰ দেউতাকে এক বিশেষ যজ্ঞৰ আয়োজন কৰিছিলে আৰু সেই যজ্ঞত পৃথিৱীৰ সকলো দেৱ দেৱীকে আমন্ত্ৰণ জনাইছিলে তেওঁৰ ঘৰৰ যজ্ঞলৈকে, কিন্তু শিৱক আৰু সতীক আমন্ত্ৰণ জনোৱা নাছিল। কাৰণ দেৱ দেৱীৰ ভিতৰত শিৱে শ্মশানত ঘূৰে, নঙত থাকে, তেওঁক তাৰমানে দেৱতুল্য হিচাপে গণনা কৰা নাছিলে দক্ষ ৰজাই। কিন্তু ইতিমধ্যে যজ্ঞলৈকে সকলো দেৱ দেৱীক যে নিমন্ত্ৰণ কৰিলে, তেতিয়া সতী দেৱীয়ে শিৱক প্ৰাৰ্থনা কৰিছিলে যে মোৰ দেউতাৰ ঘৰত যজ্ঞ আয়োজন কৰিছে, বিভিন্ন দেৱ দেৱীবিলাক আহিছে, মই যাব লাগে। তেতিয়া শিৱই কৈছে যিহেতু আমাক আমন্ত্ৰণ জনোৱা নাই, আমাৰ যোৱাটো অনুচিত। তেতিয়া সতী দেৱীয়ে শিৱক তাৰমানে ক'লে যে মই যাম, আপুনি বাধা নপৰিব। তেতিয়া তেওঁ বিভিন্ন ৰূপত শিৱক তেওঁ দেখুৱালে, সতী দেৱীৰ মানে শক্তি দেখুৱালে। এবাৰ কালী ৰূপত, এবাৰ তাৰ ৰূপত, এনেকুৱা দশময় বিদ্যা 10টা ৰূপত তেওঁ শক্তি দেখুৱালে। তেতিয়া শিৱে দেখিলে যে সতী দেৱীয়ে যিটো ৰূপ লৈছে, তেওঁ যদি সেই ৰূপত যদি জাগ্ৰত হৈ যায়, এটা মানে বিশ্বব্ৰহ্মাণ্ডত তোলপাল হৈ যাব। তেতিয়া তেওঁ ক'লে ঠিক আছে, তুমি দেউতাৰ ঘৰৰ যজ্ঞ যেতিয়া তুমি যোৱা, মই নাযাওঁ, কাৰণ মোক যিহেতু আমন্ত্ৰণ জনোৱা নাই। গৈ দেখিলে যে বিভিন্ন দেৱ দেৱীয়ে বহিছে, ধ্যান ধাৰণাত বহিছে, কিন্তু তেওঁৰ প্ৰতিদেৱ শিৱ তেওঁ নাই। লজ্জান্বিত হৈ তেওঁ যজ্ঞত প্ৰাণাহুতি দিলে। প্ৰাণাহুতি দিয়াৰ লগে লগে শিৱটো আৰু অন্তৰ্ধানী নহয় জানো, বিশ্বব্ৰহ্মাণ্ডত ক'ত কি জানে, ধ্যান ধাৰণালৈ ধ্যান যেতিয়া ভাঙি গ'ল, তেওঁ দৌৰি যজ্ঞস্থলী পালে আৰু সতীদেৱৰ দেহটো তুলি লৈ পেলাই তেওঁ কান্ধত তুলিলে। কান্ধত তোলাৰ লগে লগে বিশ্বব্ৰহ্মাণ্ড হিলিব আৰম্ভ কৰিলে। খুব তাণ্ডৱ মানে হোৱাৰ লগে লগে ব্ৰহ্মা আৰু বিষ্ণুৱে দেখিলে যে যদি এনেকুৱা ধৰণৰ এটা মূৰ্তি শিৱৰ হয়, তেতিয়াহ'লে গোটেই বিশ্বব্ৰহ্মাণ্ডই ধ্বংস হৈ যাব। তেতিয়া ব্ৰহ্মাই বিষ্ণুক ক'লে যে আপোনাৰ হাতত থকা যিখন সুদৰ্শন চক্ৰ আছে, তেওঁৰ পিছত লগাই দিয়ক, তেওঁৰ দেহটো মানে খণ্ড বিখণ্ড কৰিলেই শিৱ শান্তি হ'ব। ইপিনে শিৱই গোটেই বিশ্বব্ৰহ্মাণ্ডত ঘূৰিব আৰম্ভ কৰাৰ লগে লগে তেওঁ এতিয়া সুদৰ্শন চক্ৰ এৰি দিলে। এৰি দিয়াৰ লগে লগে খণ্ড বিখণ্ড হৈ বিভিন্ন স্থানত বিভিন্ন সতী দেৱীৰ অংগ পৰিছিলে, আৰু সেই সতী দেৱীৰ অংগ যিটো মূল অংগ, যোনি স্থান বুলি কয়, এই নীলাচল পৰ্বতত স্থাপিত কৰিলে। পৰাৰ লগে লগে গোটেই পৰ্বতখনে নীলবৰ্ণীয়া হোৱা এটা ৰূপ পাইছিলে, আৰু সেইকাৰণে এই পৰ্বতখনৰ নাম নীলাচল পাহাৰ। আৰু সেই নীলাচল পৰ্বত সতীৰ অংগৰ লগে লগে আমাৰ কামাখ্যা দেৱীৰ উৎপত্তি হ'ল।